বান বিধ্বস্ত তামুলী গাঁৱৰ ৰাইজক পুনৰ সংস্থাপন ক্ষতিপূৰণৰ দাবীত তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি বান বিধ্বস্ত তামুলী গাঁৱৰ ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লগতে মৰাণ জনগোষ্ঠীৰ উন্নয়ন পুঁজিৰ পৰা অহা পুৰণা তামুলী গাঁৱৰ উদ্ভিদ উদ্যান আৰু প্ৰকল্পত সংঘটিত দুৰ্নীতিৰ উচিত তদন্তৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমানন্দ মুদৈ মৰাণৰ লগতে তামুলী গাঁৱৰ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। আমি আপোনালোকে জানে যে তালাপৰ পৰা একদম কৰদগুৰি গয়াটিং বা একেবাৰে বাগজান সেই অঞ্চলটোলৈকে অনন্ত নলা যিটো 1992 চনৰ বানৰ পিছত ডিবু নদীয়ে মিলি একদম সন্ত্ৰাসৰ সৃষ্টি কৰিছে। সেই অঞ্চলটোৰ মানুহখিনি আজি তাৰিখত মাটি নাই। আপোনালোকে তামুলী গাঁৱৰ কথা কওক, ইয়াতে তামুলী গাঁৱৰ ৰাইজ আহিছে সোধক, তেওঁলোকক কেৱল জিৰণি ল'বৰ কাৰণে এই আইতাসকলে কৈছে মোক জিৰণি ল'বৰ কাৰণে কেৱল দুডুবা মানে বুজি লওক যে এটা বিঘাক এক বিঘাক 5 ভাগ কৰিলে 2 ভাগ কেৱল তেওঁলোকক ঘৰ ভেটি বহি খাবৰ কাৰণে সেই সময়টো কেৱল মাত্ৰ দি ৰাখিছে। কোনো পাত্তা কিবাকিবি কথা বতৰাবিলাক নাই। এই মানুহখিনিক মাটি কেতিয়া দিব উত্তৰটো ল'বলৈ আহিছোঁ। আপোনালোকে জানে যে সেই অঞ্চলটোত লংপিট কাঁইটীয়া বৰচাকলি গয়াটিঙৰ 24টাকৈ পৰিয়াল, এতিয়া আৰু 2-4টা পৰিয়াল যাওঁ সত্ৰ যাওঁ এই মানুহখিনিক কেতিয়া মাটিৰ পট্টা আৰু ক্ষতিপূৰণ দিব তাৰ উত্তৰটো বিচাৰি আজি আমি ইয়াতে আন্দোলন ল'ব লগা হৈছে। আমি জানো আমি ভুল কৰিছোঁ। কোনোবা এখিনিত অন্তত মেট্ৰিকৰ পৰীক্ষা চলি আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, তাৰপিছতো মানুহখিনিয়ে উপায় নাপায় উপায়হীন হৈ আজি আন্দোলনৰ বাবে আহিব লগা হৈছে। আৰু আমি জানো যে সেইকাৰণে তেওঁলোকক পৰীক্ষাত সোমাই ল'ব দিছোঁ, 1 বাজিবলৈকে দিছোঁ, তাৰপিছত আমি আন্দোলনস্থলীলৈকে আহিব লগা হৈছে। এতিয়া ইহঁতক মাটি আৰু ক্ষতিপূৰণ কেতিয়াকৈ দিব এই কথা বতৰাবিলাক উত্তৰ ল'বৰ কাৰণে আহিছোঁ। আৰু সমান্তৰালভাৱে তামুলী গাঁৱক সাংঘাতিক এটা বদনাম এটাৰ ভাগি কৰিছে। মৰাণ উন্নয়ন পুঁজিৰ দ্বাৰা 1.5 কোটি নে 2 কোটি টকা তাতে কিবা বন উদ্যান নে কি কৰিব, বৃক্ষ উদ্যান নে কি কৰিব, আৰু তাতে কি পুলি ৰুলে বিচাৰি পাবলৈ নাই, তাতে কি ফেঞ্চিং লগালে বিচাৰি পাবলৈ নাই। একদম গাঁওখনক বদনাম দিছে। এইটোৰ ওপৰত এটা ভাল বিষয়াৰ জৰিয়তে ইনকুৱাৰী হ'ব লাগে। এইটো হৈছে এটা 3 নম্বৰটো দাবী। আৰু এই গোটেই দাবীকেইটাক লৈ আমি ইয়াতে আহিছোঁ। আমাক আজি চিধা উত্তৰ দিব লাগিব। তামুলী গাঁৱক মাটি দিবৰ কাৰণে যদি মাটি নাই আমি দেখাই দিছোঁ। আপোনালোকে জানে এই অঞ্চলত চৰকাৰী ভূমিত বাৰমাই যেতিয়া বাগান পাতি থাকিব পাৰে সেই মাটিখিনিকে কিয় ভগাই দিব নোৱাৰে। লাহতীয়ে যেতিয়া চৰকাৰী মাটিত বাগান পাতি থ'ব পাৰে তেতিয়াহ'লে তামুলী গাঁৱৰ মানুহক সেই বাগান মাটিটোকে কিয় ভগাই দিব নোৱাৰে। ইয়াতে গাৰু দিয়া বুলি কোনোবাই চৰকাৰী ভূমিত ডুমডুমা চাৰ্কুলাৰ অধীনত বাগান পাতি ৰাখিব পাৰে, আৰু সেই মাটিখিনিকে আমাৰ কোনোবা মুৰাৰী বুলি ফেমিলি কেইটামান আছে, কোনোবা তাঁতী বুলি ফেমিলি কেইটামান আছে, কোনোবা মৰাণ বুলি ফেমিলি কেইটামান আছে, গগৈ বুলি ফেমিলি কেইটামান আছে, সোণোৱাল বুলি ফেমিলি কেইটামান আছে, ইহঁতক কিয় ভগাই দিব নোৱাৰে এই উত্তৰটো আমি ল'বলৈকে আহিছোঁ। আপোনালোকে জানে যে যেতিয়ালৈকে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেয়া লাগিলে তামুলী গাঁৱৰ সংঘৰ লগত হওক, মহিলা সমিতিৰ লগত হওক, সেয়া লাগিলে বৰচাকলি লংপেট বা ধূলিজানৰ জাত যিখিনি আমাৰ মানুহ বসবাস কৰি আছে, লগতে কাঁইটীয়া হওক, 24টা পৰিয়াল হওক, বা সেয়া লাগিলে যিকোনো আমাৰ যিখিনি বান গৰাখহনীয়া উচ্ছেদত পৰি মাটি ভেটি হেৰুৱাইছে তেওঁলোকক যেতিয়ালৈকে মাটি নিদিব, ক্ষতিপূৰণ নিদিব, তেতিয়ালৈকে আমাৰ আন্দোলন চলিব। আৰু এইটো কেৱল আজি আৰম্ভণি। 2025 চনত আমি আজি আন্দোলনৰ কাৰ্যসূচীৰে কেৱল আৰম্ভ কৰিছোঁ, আৰু আমি আজি এটা উত্তৰ লাগিব। যদি উত্তৰ নাহে 1 সপ্তাহৰ পিছত ইয়াতকৈতো দুগুণ গণতান্ত্ৰিক পন্থাৰে আমি যে সাংঘাতিক শক্তিশালী আন্দোলন কৰিম এই কথাটো আপোনালোকৰ যিটো সাংবাদ বন্ধুসকলক অৱগত কৰিব বিচাৰিছোঁ।